মৰ্নিং ফ্ৰেণ্ডছ, তো আজি আকৌ আহিছোঁ আপোনালোকৰ আমাৰ নতুন এটা ভিডিঅ' লৈ। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো যোৱা 6 তাৰিখে আমাৰ SSC GDৰ এনচাৰ কি দিলে। তো সকলোৱে এনচাৰ কিটো চালে চাগে, আৰু আমাৰ অসমৰ পৰা কোনে কিমান নম্বৰ পালে কমেণ্ট কৰি জনাব। আৰু ফাৰ্ষ্ট কথা হ'ল, এতিয়া সকলোৱে ভাবি আছে কাৰ কিমান নৰ্মেলাইজেশ্যন বাঢ়িব, কাট অফ কিমান যাব। ঠিক আছে, তো মই আজি ভিডিঅ'টো নৰ্মেলাইজেশ্যনৰ ওপৰত কথা পাতিম। যেনে মই যোৱাবাৰ দিছিলোঁ, মই যোৱাবাৰ মেডিকেলত ওলাই আহিছোঁ, আনফিট হৈছোঁ মেডিকেলত 2টা পইণ্টত। তো যিয়ে নহওক, আৰু নৰ্মেলাইজেশ্যনৰ কথাটো এতিয়া পাতিম যে সকলোৱে এতিয়া নম্বৰ চাই ৰেংক IQ চেক কৰি আছে, ৰেংক মিত্ৰা চেক কৰি আছে, বা RWA চাইছে। তো যিয়ে নহওক, মই যোৱাবাৰ দিছিলোঁ, আৰু যোৱাবাৰ মোৰ ৰেংক IQত নৰ্মেলাইজেশ্যন দেখুৱাইছিল 30 আৰু 32 এনেকুৱা 28 এনেকুৱা দেখুৱাইছিল। মানে কেতিয়াবা বেলেগ দেখায়, কেতিয়াবা 2 নম্বৰ কম দেখায়, কেতিয়াবা 2 নম্বৰ বেছি দেখায়। মানে কি হ'ল, এদিন বা দুদিন আপ ডাউনত চেক কৰিবা, যেনে আজি চেক কৰিলে 2 দিন পিছত আকৌ চেক কৰিবা, অলপ আপ ডাউন দেখাব। ঠিক আছে, তো ৰেংক মিটাৰ দেখুৱাইছিল 30। তো এনেকেই RWA 2খন চাৰ্ট দিছিল, এইখনত দেখুৱাইছিল 29 আৰু এইখনত দেখুৱাইছিল 25। তো এনেকৈয়ে দেখুৱাইছিল, কিন্তু লাষ্ট যেতিয়া আমাৰ SSC GDৰ ৱেবছাইটত ফাইনেল আহিলে নৰ্মেলাইজেশ্যনটো, তেতিয়া মোৰ বাঢ়িছে 15.51 বাঢ়িছে। ঠিক আছে, তো এইটোৱে হ'ল মোৰ নৰ্মেলাইজেশ্যনৰ প্ৰুফ দেখুৱালোঁ আপোনালোকক। ঠিক আছে, তো আপোনালোকে যদি নম্বৰ আছে তেনেহ'লে ৰানিং প্ৰেক্টিছ কৰি যাব, কাৰণ ৰানিংটো আমাৰ ভালে মাইনে ৰাখে। আৰু SSC GDৰ কাৰণে যদি কোনোবাৰ একদম হাই ফাই নম্বৰ আহিছে, তেনেহ'লে ইমান ইনজয় হ'ব নালাগে, কাৰণ মোৰ কাৰণে মই ভাবোঁ SSC GDৰ এক্সামটো ইমান মেইন নহয়। এক্সামটো জাষ্ট এটা এণ্ট্ৰেন্স হিচাপত ভাবি ল'ব লাগে। মেইন হ'ল মেডিকেল, কাৰণ SSC GDৰ ইমান হেৰিও নহয় যে ৰানিংটো ইমান টাফ, ৰানিঙো ইমান টাফ নহয়। SSC GDৰ মেইন হ'ব লাগিছে মেডিকেল। ঠিক আছে, তো যদি নম্বৰ আহিছে মেডিকেলৰ কাৰণে ভালকৈ থাকিবা, আৰু যদি নম্বৰ একেবাৰে কম আহিছে তেনেহ'লে নেক্সট 2026ৰ কাৰণে ট্ৰাই কৰি যাবা, এতিয়াৰে পৰা পঢ়ি যাবা। আৰু যদি নম্বৰ আহিছে মিনিমাম নৰ্মেলাইজেশ্যন এটা এভাৰেজ 10 বা 12 বা 15 প্লাছ কৰি ল'বা। প্লাছ কৰি লৈ যদি কাট অফৰ ভিতৰত পঢ়া, তুমি নিজে কাট অফ চাবা বা নিজে এটা কাট অফ ভাবি ল'বা। যদি সেই কাট অফত থাকা তুমি, তেনেহ'লে এতিয়াৰে পৰা ৰানিং প্ৰেক্টিছ কৰি যোৱা আৰু মেডিকেলৰ কাৰণে তৈরি থাকা। ঠিক আছে, তো আজি ভিডিঅ'টো আছিলে এইখিনি, এটা সৰু ভিডিঅ'। তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু নেক্সট ভিডিঅ'টো মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কাট অফৰ ওপৰত লৈ আহিম, ফিজিকেল কাট অফৰ ওপৰত। তো বাই বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। তো আৰু এটা কথা, যদি কাৰোবাৰ একেবাৰে নৰ্মেলাইজেশ্যন কম দেখুৱাই আছে এপছবিলাকত বা RWAত, তেনেহ'লে ইমান টেনশ্যন ল'ব নালাগে, কাৰণ মোৰ যোৱাবাৰ ফ্ৰেণ্ড এটাৰ 1 বা 2 বাৰৰ দেখুৱাইছিল, কিন্তু লাষ্টত গৈ 10 বাঢ়িছে। তো সেনেকৈ ভাবি ল'বা কিবা এটা, কাৰণ একেবাৰে মন খাৰাপ কৰি নাথাকিবা যদি নৰ্মেলাইজেশ্যন অহা নাই, কাৰণ কোনেও 100% ক'ব নোৱাৰে। SSCৰ বাহিৰে কোনেও নোৱাৰে, ৰেংক মিত্ৰাই হওক, ৰেংক IQ হওক বা RWA হওক, যিমান লোকৰ ডাটা লৈ কৰক, 1 লাখ 2 লাখ 3 লাখ, কিন্তু 100% নহয়। এইটো কথা মনত ৰাখিব, 100% শুধু অকল এজনে দিব পাৰে, সেইটো হ'ল SSC ৱেবছাইট। যেতিয়া দিব তেতিয়া ডাইৰেক্ট 100% এইটোৱেই হ'ল, কিন্তু SSCৰ বাহিৰে কোনো 100% নৰ্মেলাইজেশ্যন দিব নোৱাৰে। এইটো কথা মনত ৰাখিবা। তো বাই বাই।